ব্যৱস্থাটো আমি এনেকৈ আজি আপোনাক সবক ক'ব বিচাৰিছোঁ যে মাৰ্কেণ্ডেয় হ'ল এনে এজন মুনি যিজনে কল্প হিচাপে সময় ঈশ্বৰক তপস্যা কৰি আছিল। অক্ষয় অব্যয় দেহ লৈছিলে তেওঁ। জগতৰ ঈশ্বৰ যোগেশ্বৰক ওমকাৰ ধ্বনিৰে তপস্যা কৰি হৃদয়ত কেৱল তেওঁক দৰ্শন কৰি তেওঁ আনন্দত বিলীন হৈ থাকে। যেতিয়াই তেওঁ ব্ৰহ্ম ভাৱনাযুক্ত হৈ থাকে, শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি তেওঁৰ হৃদয়ত জ্যোতিষ্মান হৈ পৰম ব্ৰহ্মই তেওঁক দেখা দি থাকে। যেতিয়াই তেওঁ তপস্যাৰ পৰা আকৌ আঁতৰি হৈ যায়, তেতিয়াই তেওঁ সংসাৰৰ মায়াবিলাকে বেৰি ধৰে। যেতিয়াই তেওঁ আকৌ তপস্যাত বহে, হৃদয়ত ঈশ্বৰ প্ৰভুক সাক্ষাৎ কৰি তেওঁ আনন্দত চকু পানী টুকে, আকৌ যেতিয়া তেওঁ তপস্যাৰ পৰা আঁতৰি যায়, তেতিয়া তেওঁ আকৌ মনলৈ দুখ কষ্ট আৰু যান্ত্ৰণা আহি যায়। জীৱনৰ দুখ কষ্ট আৰু যান্ত্ৰণা, এই তিনিওটা বস্তুকে যি দূৰ কৰি দিব পাৰে, এই ব্যৱস্থাটোক আমি চাব লাগিব আত্মতত্বৰে। আত্মতত্বটোক কোৱা হয় পুৰুষ বুলি। পুৰুষ কোন? গোটেই ব্ৰহ্মাণ্ডত কেৱল পুৰুষ এজনেই, সেইজনেই পৰম পুৰুষ, সেইজনেই হ'ল কৃষ্ণ। জগতত প্ৰত্যেকৰে গাত যিমানবিলাক সৎগুণ দেখা পাইছে, তেওঁ গুণ নহয়, পৰম পুৰুষৰ গুণ। পৰম পুৰুষৰ গুণবিলাক এই পৃথিৱীত তেওঁৰ কৃপা দৃষ্টিত শংকৰ স্বৰূপ গুৰুৰ গাতো প্ৰতিভাত হৈছিলে। মাধৱ স্বৰূপ গুৰুৰ লগতো সেই গুণবিলাক প্ৰতিভাত হৈছিলে। শংকৰক সাক্ষাৎ কৰি মাধৱে জগতৰ ঈশ্বৰ কৃষ্ণৰ 21টা পুৰুষ লক্ষণ সাক্ষাৎ কৰি পেলালে। পৰশুৰাম প্ৰভুৱে ৰামক নোপোৱাৰ কাৰণে 21 বাৰ পৃথিৱী প্ৰদক্ষিণ কৰিছিলে। ৰাম মহাবিষ্ণু, পৰশুৰাম অংশ বিষ্ণু। পৰশুৰাম যমদগ্নিৰ সন্তান, ৰাম হ'ল দশৰথৰ সন্তান। যমদগ্নি মানে হ'ল আত্মতত্ত্ব, দশৰথ মানে হ'ল 10 ইন্দ্ৰিয়, 10 দেৱতা, লগতে আত্মাৰে সৈতে প্ৰতিষ্ঠিত ঈশ্বৰ তত্ত্বৰ পূৰ্ণৰূপ। এই তাত্ত্বিক দৃষ্টিৰে সৈতে দশৰথ স্বৰূপ 10টা ইন্দ্ৰিয় বাসনাৰ পৰা মুক্ত হৈ ঈশ্বৰ সাধনাত যদি ৰমণ হৈ যায়, ভাজ্যা হ'ব কোন? ভাজ্যা হ'ব ভক্তিৰূপী জ্ঞান। এই ভক্তিৰূপী জ্ঞানেই হ'ল কৌশল্যা। কৌশল্যা মানে দিব্য জ্ঞান। ভক্তিৰ যোগেদি দিব্য জ্ঞান যদি সাক্ষাৎ হয়, তেতিয়াহ'লে কৰ্ম সকাম নহয়, কৰ্ম হয় নিষ্কাম। নিষ্কাম কৰ্মটো কৈকেয় দেশত আছিলে। কৈকেয় মানে কি? নিষ্কাম কৰ্ম। কৈকেয় দেশৰ কন্যাগৰাকীৰ নাম কি? কৈকেয়ী। কৈকেয়ী মানে কি? নিষ্কাম কৰ্মৰ সাধনা। কেনেকে প্ৰকাশ পাব? নিষ্কাম কৰ্মত নিজৰ কাৰণে একো নাৰাখে। কি কৰে? জগতৰ কুশল আৰু মংগলৰ কাৰণে কাম কৰে। এটা হ'ল সেৱা, অন্যটো হ'ল সমৰ্পণ। এই সেৱা আৰু সমৰ্পণ ভাৱনাক যি হৃদয়ত ধাৰণ কৰি জগতক সেৱা কৰে, সেইগৰাকী দেৱীৰ নাম হ'ল সুমিত্ৰা। দশৰথ স্বৰূপ 10টা ইন্দ্ৰিয়ৰ দেহত আত্মতত্ত্বৰূপী ৰাম যদি প্ৰতিষ্ঠা হয়, ৰামৰ মাতৃস্বৰূপ মায়াক দূৰ কৰিবলৈ কৌশল্যা স্বৰূপ দিব্য জ্ঞান তালে নামি আহিব। কৌশল্যা স্বৰূপ দিব্য জ্ঞান তত্ত্বৰ যোগেদি জীৱনৰ শুদ্ধ সাত্বিক কৰ্ম সম্পাদন কৰিব। সেয়া হ'ল কৈকেয়ী। কৈকেয়ীৰ এজন পুত্ৰ কোন? নামটো ভৰত। ভৰত মানে ভক্তি। দিব্য জ্ঞান মানে আত্মতত্ত্ব। আত্মতত্ত্বটো কি? ৰাম পুত্ৰ আকাৰে আহিছে, দেহলৈ আহিছে, সেইটো কাৰণে শ্ৰীৰাম। অকল ৰাম নহয়, দেহধাৰী শ্ৰীমন্ত ৰাম, সেইটো কাৰণে শ্ৰীৰাম।
বোলে কেনেকৈ তোমাক সেৱা কৰিম বোলে সেৱা আৰু সমৰ্পণ ধৰ্মৰে সেইটো কাৰণে সুমিত্ৰাৰ পুত্ৰ হ'ল কেইজন দুজন লক্ষ্মণ মানে সেৱক সেইটো কাৰণে সুমিত্ৰাৰ পুত্ৰ হ'ল কোন লক্ষ্মণ আৰু শত্ৰুঘ্ন ঋক যুজু সাম অথৰ্ব 4 বেদ মৈত্ৰলৈ আহিলে ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন হৈ বেদ অপৌৰুষেয় বেদ আত্মতত্ত্ব পৰম তত্ত্ব বেদৰ তত্ত্বই সদায় আন্ধাৰ অজ্ঞান আৰু অবিদ্যাক দূৰ কৰি পৰম পুৰুষক কেৱল সাক্ষাৎ কৰিব বিচাৰে সেইটো কাৰণেই মাধৱ মহাপুৰুষে পৰম পুৰুষৰ 21টা লক্ষণ আমাক চাবলৈ কৈছে আমাক সন্ধান কৰিবলৈ কৈছে আজি আমি আপোনালোকৰ আগত কৃষ্ণৰ পুৰুষ লক্ষণৰ সেই 21টা তত্ত্বৰ বিষয়ে আমি ক'বলৈ যত্ন কৰিম ঈশ্বৰ কৃষ্ণৰ শুনিও কমহা পুৰুষ লক্ষণ সাৰ গম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত 6 প্ৰকাৰ ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত 6 প্ৰকাৰ মুঠ পৰিমাণ 21 এই 21টা ঈশ্বৰৰ পুৰুষ লক্ষণ আমাৰ কায় বাক্য আৰু মনত প্ৰকাশ হ'ব লাগিব সেইজনে পুৰুষোত্তমত ভকুতি কৰিব পাৰিছে যিজনৰ লগত সেই 21টা লক্ষণ আহি ঈশ্বৰে বাস কৰাই দিছেহি কেনেকৈ প্ৰকাশ হৈছে গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল এহিতি গম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল জীৱনত অমংগল কেতিয়া হয় অমংগল সেইদিনাখন হয় যিদিনাখন লৰা ধপৰা বেছি আৰম্ভ হৈ যায় পিকনিক খাবলৈ যাবৰ সময়ত সেই ঘটনাটো ঘটে হয়নে বাৰু ক'ৰবাত পাৰ্টি কৰিবলৈ যাবৰ সময়ত সেই ঘটনাটো ঘটে বিয়াত বৰযাত্ৰীৰ লগত যাবৰ সময়ত সেই ঘটনাটো ঘটে দুযোৰৰ দুপাত জোতা পিন্ধি যোৱাৰ ৰেকৰ্ড থাকি যায় হাতৰ খাৰু এপাত পিন্ধে এপাত থাকিয়ে যায় এনেকুৱা ধৰণৰ দুৰ্ঘটনাবিলাক তেতিয়া সংঘটিত হয় ঈশ্বৰ কৃষ্ণই কৈছে মোৰ লক্ষণক তুমি সদায় ধাৰণ কৰি ৰাখিব লাগিব কি লক্ষণ মোৰ পুৰুষ লক্ষণ 3টা এই 3টা কি কায় বাক্য আৰু মন কায় মানে দেহ বাক্য মানে আমাৰ কথা মন মানে আমাৰ চিন্তা কায় বাক্য আৰু মনক আমি গভীৰ কৰিব লাগিব কি গভীৰ কৰিব লাগিব 3 প্ৰকাৰৰ গভীৰ গমন গম্ভীৰ গমন মানে কেৱল যাত্ৰা নহয় আপোনাৰ ভাৱৰ গভীৰতা আপুনি কি ভাবে আনক ঠগগামী কৰাৰ কথা ভাবে নে আনক উপকাৰ কৰাৰ কথা ভাবে আপুনি আনৰ কল্যাণ কৰাৰ কথা ভাবে নে কেৱল নিজৰ কল্যাণৰ কথা ভাবে আপুনি জগতৰ মংগলৰ কথা ভাবে নে কেৱল নিজৰ মংগলৰ কথা ভাবে এই গভীৰতা আপোনাৰ মাজত আপুনি নেদেখাকে মই নেদেখাকে তেখেতে নেদেখাকে ঈশ্বৰে দণ্ড ধৰি চাই আছে হৃদয়ৰ আত্মদণ্ডত তেওঁ বহি আছে তেওঁ চাই আছে আমি কিমান গভীৰ হ'ব পাৰিছো আমাৰ যাত্ৰা ক'ত আমি ভাবি ভাবেৰে ক'লৈ পাইছোগে ভাবি ভাবেৰে সীতাকো লৈ গৈছিলে ৰামে বনলৈ সীতাই কি কৰিলে সোণালী হৰিণটো দেখুৱাই ৰামক খেদিবলৈ লগাই দিলে ৰামস্বৰূপ পৰম পুৰুষক যদি সোণালী হৰিণৰ পাছত দৌৰাই সীতাৰ স্থানটো অশোক বনতেই হ'ব
গমন গম্ভীৰ। ৰাম বনলৈ যাত্ৰা কৰিছে বুদ্ধিক প্ৰতিষ্ঠা কৰিবলৈ। ৰাম বনলৈ যাত্ৰা কৰিছে সত্যক সাক্ষাৎ কৰিবলৈ। ৰাম বনলৈ যাত্ৰা কৰিছে গমনক গভীৰ কৰিবৰ কাৰণে, যে মই চঞ্চল ৰাজ সুখ আৰু ভোগ মই স্বীকাৰ নকৰোঁ। মই ঈশ্বৰ পুৰুষ, মই বেদবক্তা, ময়েই হলো বেদ। মোৰ বেদৰ সত্যক মই প্ৰতিষ্ঠা কৰি দেখুৱাইছোঁ। চোৱা, সকলোৱে ৰাজ অভিষেকত আনন্দ কৰে, মই বনবাসতহে আনন্দ কৰোঁ। জীৱনৰ সত্য ক'ত? শুদ্ধ যাত্ৰাত। যদি যাত্ৰা ভোগৰ ফালে হয়, লোভৰ ফালে হয়, মোহৰ ফালে হয়, সেই যাত্ৰাই আমাক গভীৰলৈ নিনিব। যাত্ৰা হ'ব লাগিব পদুমৰ সদৃশ নিস্পৃহ, ব্যাঘবস্ত্ৰ সদৃশ লোভহীন, ক্ৰোধমুক্ত হ'ব লাগিব। এই ব্যৱস্থাবিলাকক বুজাই আমাক বুজাইছে যে ঈশ্বৰৰ তিনিটা দিগম্ভীৰ তত্ত্বক তুমি সাক্ষাৎ কৰিব লাগিব। প্ৰথমটোৱে হ'ল গমন গম্ভীৰ। ভোগলে নহয়, মোহলে নহয়, মায়ালে নহয়, কলৈ যাত্ৰা হ'ব লাগিব? ঈশ্বৰ তুল্য পবিত্ৰতালৈ যাত্ৰা হ'ব লাগিব। এই সংসাৰৰূপী মায়াৰ অজ্ঞান আৰু অবিদ্যাৰ পাৰটোৰ পৰা মৎস্যগন্ধাক ক'ব লাগিব, মই তোমাক পদ্মগন্ধা কৰি দিছোঁ, তুমি মোক যমুনা ঋতু পাৰলৈ লৈ যোৱা। পৰাশৰ স্বৰূপ ঋষিজনে মৎস্যগন্ধাক পদ্মগন্ধা কৰি মায়াৰ যমুনাৰ পৰা যাত্ৰা কৰিলে ক'লৈ? মুখ্য ধামলৈ। এই মুখ্য ধামলৈ আমি যাত্ৰা কৰিব লাগিব। এই যাত্ৰাটোকে কি বুলি কোৱা হ'ল? গমন। তিনিটা গভীৰ তত্ত্বক ঈশ্বৰে আমাক সাক্ষাৎ কৰাই দিছে, যে আমাৰ কি হ'ব লাগিব? গমন গম্ভীৰ হ'ব লাগিব। এই গমনটো আমি কেৱল ভৰিৰে সৈতে ক'বলৈ যোৱাৰ কথা কোৱা নাই। আচল গমন কি? মাধৱ মহাপুৰুষে নাম ঘোষাৰ শেষত সেয়া দেখুৱাইছে। এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, 6টা ভৰে। এই ভাৱক ভাই, মনটোক গভীৰতালৈ নিবলৈ হ'লে ভাবিবলৈ অভ্যাস কৰিব লাগিব। মনৰ অধীন হ'লে নহ'ব, মনক অধীন কৰিব লাগিব। মনক ককায়েক কৰিলে নহ'ব, মনক ভায়েক কৰিব পাৰিব লাগিব। ভাৱক ভাই মানে কি? ভাৱক মোৰ অধীন কৰি লোৱা। মই ভাৱৰ অধীন হৈ যোৱা নাই, বিবেক বুদ্ধিৰ অধীন হৈ লোৱা। এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। ভগৱন্তক ভজিবলৈ আমাৰ বিচাৰেৰে, চিন্তনেৰে, মননেৰে আমি যি গমন কৰোঁ, এই গমনত ঈশ্বৰৰ গভীৰতা আছে। গমন গম্ভীৰ যদি হৈ যায়, এতিয়া কি হ'ব? বচন চঞ্চল নহয়, বচন হ'ব ধীৰ স্থিৰ। জগতৰ ঈশ্বৰ কৃষ্ণই বচন ৰাখিলে কি হয়? আকাশ বতাহ কম্পমান হৈ যায়। ও মেঘৰ গম্ভীৰ ধ্বনি দিলোহ মিধান, হে মণি হেতু ঋষ ৰাজ আইলো তো স্থান। বচন হ'ব লাগিব মেঘৰ গৰ্জনৰ দৰে গহীন গম্ভীৰ। বচনত পবিত্ৰতা প্ৰকাশ হ'ব লাগিব, ঈশ্বৰৰ স্বৰূপ প্ৰকাশ হ'ব লাগিব। বেদমন্ত্ৰৰ তত্ত্ব আৰু অৰ্থ আপোনাৰ বাক্যত সদায় বৰণ হ'ব লাগিব। যিজনৰ বাক্য চঞ্চল নহয়, যিজনৰ বাক্য গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি, শাস্ত্ৰৰ নয় আৰু বিচাৰৰ প্ৰতি আত্মপ্ৰতিষ্ঠা, ঈশ্বৰ তত্ত্বক যি সদায় সেৱা কৰে, ভগৱন্তৰ তত্ত্বক যি দৰ্শন কৰে, সেইজনৰ বাক্য গম্ভীৰ হৈ যায়। কি হৈ যায়? যোগেশ্বৰে যদি বাক্য ৰাখে বেদ হৈ যায়। যোগেশ্বৰে যদি বাক্য ৰাখে গীতা হৈ যায়। যোগেশ্বৰৰ যদি গুণ কীৰ্তন কৰি দিয়ে সেয়া ভাগৱত হৈ যায়। জগতৰ ঈশ্বৰ কৃষ্ণৰ গুণ গান এইবিলাক গম্ভীৰ বস্তু। এইবিলাকে জীৱাত্মাবিলাকক পৰমাত্মাৰ ওচৰলৈ লৈ যায়।
বিদুৰ স্বৰূপ জীৱক মৈত্ৰেয় স্বৰূপ গুৰুৰ ওচৰলৈ নিব পাৰে। এই পৰম পবিত্ৰ ঈশ্বৰ তত্বৰ ফালে আমাৰ বাক্য আৰু বচনক নিব লাগিব। গমন গম্ভীৰ বচন গম্ভীৰ। গম্ভীৰ নাভি কমল। এই নাভি হ'ল সৃষ্টিৰ ৰহস্য। নাভি মানে আমাৰ নাইটো কথা কোৱা নাই, এইটো নাভি নহয়, এইটো নাইহে, এইটো আছেও নাই নাইও নাই, মধ্যম স্থানত আছে মায়াক ধাৰণ কৰি। সেইটো কাৰণে নাভি কমল বুলি কৈছে। নাভি মানে কি? ভাগৱতত দিছে নাভি মানে 100টা সদ্গুণৰ গৰাকী। 100টা সদ্গুণৰ গৰাকীজনক কি বুলি কয়? ঋষভ বুলি কয়। সেইটো কাৰণে নাভিৰ পুত্ৰ হ'ল ঋষভ। নাভিৰ ভাৰ্যা কোন? নাভিৰ ভাৰ্যা হ'ল মেৰু, মন্দৰ পৰ্বত। হিমালয়ৰ উচ্চতাত বহি কোনে তপস্যা কৰিছে? মহাযোগী শিৱই। হৰিদ্বাৰ ক'ত আছে? হিমালয়ৰ পাদদেশত। গংগা, যমুনা, গোদাবৰী, সৰস্বতী এই নদীবিলাক ক'ৰ পৰা বৈ আহিছে? হিমালয়ৰ পৰা। ক'ত পৰিবগে? সমুদ্ৰত পৰিবগে। নাভিৰ গভীৰতা হ'ল সমুদ্ৰ। বৈ অহাৰ উৎসটো কি? বৈ অহাৰ উৎসটো হ'ল তেওঁ নিজে। ময়েই হলো ঈশ্বৰৰ গভীৰ তত্ত্ব আৰু ৰহস্য। পুৰুষ ৰূপেৰে মই নাভি, প্ৰকৃতি ৰূপেৰে মই হলো মেৰু। মোৰ গভীৰতাক তুমি সাক্ষাৎ কৰিব লাগিব। কেনেকে? মই এই প্ৰকৃতি, মই এই পুৰুষ। মোৰ নিয়ন্ত্ৰণত চলি আছে জগত। পৰ্বতৰ টিঙতো পানী বিচাৰি পোৱা যায়, কম ডাঙৰ তত্ত্ব নেকি? হা? কোনে ৰাখিছেগে জল নিতাত? যোগেশ্বৰৰ মহিমা। তেওঁ ইচ্ছাত জগত চলি আছে, জগত বৰ্তি আছে। তেওঁ ইচ্ছাত আমি প্ৰত্যেকে চলি আছো, এই জগতত ফুৰি আছো। যি কৰিব লাগে তেওঁ কৰাই আছে। এইটোক যি বুজি নাপায় সেইজন ৰাৱণ। জগতৰ ঈশ্বৰে চলাই আছে বুলি যি বুজিবলৈ যত্ন নকৰে সেইজন কংস। জগতৰ ঈশ্বৰৰ অস্তিত্বকে যি মানি নলয় সেইজন হ'ল হিৰণ্যকশিপু। জগতৰ ঈশ্বৰক বধ কৰিবলৈ যি খেদি যায় সেইজন হ'ল হিৰণ্যাক্ষ। জগতৰ ঈশ্বৰক বেদ গণেও স্তুতি কৰিছে, 24 তত্ত্বও স্তুতি কৰিছে। ব্ৰহ্মা, বিষ্ণু, মহেশ তিনি ৰূপেও জগতৰ ঈশ্বৰ কৃষ্ণক স্তুতি কৰিছে। তেওঁ তত্ত্বৰ গভীৰতা কিহৰ নিচিনা? পদুমৰ দৰে। কোনটো আগ কোনটো পাছ তুমি ধৰিব নোৱাৰা। বোকাৰ পৰা আহিছে কিন্তু কেৱল সুগন্ধি বিলাই আছে। চোৱা, বোকাত থকা কেঁচা মাছ দুৰ্গন্ধ পদুমৰ ফুলত নাথাকে। পদুমৰ ফুলত থাকে কেৱল নিষ্পৃহ তত্ত্ব, সূৰ্যমুখী তত্ত্ব, সত্য তত্ত্ব। সেইটো কাৰণেই গম্ভীৰতা নাভি পদ্ম সদৃশ হ'ব লাগিব। কি হ'ব লাগিব? চিন্তন আৰু ভাৱনা তোমাৰ উচ্চ হ'ব লাগিব। চিন্তন আৰু ভাৱনাৰ উচ্চতাত তুমি মেৰু সদৃশ হ'ব লাগিব। আৰু তোমাৰ জীৱনৰ গভীৰতা নাভি সদৃশ হ'ব লাগিব। তাৰ প্ৰমাণ তোমাৰ লগত 100টা সদ্গুণ থাকি যাব। 100টা সদ্গুণ যাৰ লগত থাকে তেওঁক কোৱা হয় ঋষভ। সেইটো কাৰণে ঋষভ মানৱ নহ'ল, ঋষভ ঈশ্বৰ হৈ গ'ল। কিয় ঈশ্বৰ হৈ গ'ল? ঈশ্বৰৰ গুণবিলাকক চববিলাকক তেওঁ প্ৰতিষ্ঠা কৰাই দিলে ভগৱানে। ঈশ্বৰৰ গুণ গৰিমা এইবিলাকক কায়, বাক্য আৰু মন এই তিনিওটাতে আমি বৰণ কৰিবলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণেই জগতৰ ঈশ্বৰৰ তিনিটা অহংকাৰ, ৰাজসিক, তামসিক আৰু সাত্বিক। এই তিনিটা অহংকাৰৰ পৰা, পদুমৰ দৰে বোকাৰ পৰা, মায়াৰ পৰা,
বন্ধনৰ পৰা মাৰ্কেণ্ডেয় স্বৰূপ ঋষিময় সাধনাত থকা অজ্ঞান আৰু অবিদ্যাৰ পৰা ভাগৱতৰ দ্বাদশ স্কন্ধই আমাক মুক্ত কৰি দিব বিচাৰিছে বোলে কি মই হলো সত্য মাৰ্কেণ্ডেয় মায়াত বৰ কষ্ট পালেতো মাৰ্কেণ্ডেয় মায়া কে কল্প চাইছে সপ্তকল্প আমিও সপ্তকল্প জীয়াই থাকো সপ্ত মানে 7 কল্প মানে সময় সপ্তাহৰ দিন 7টাই এটা দিনক এটা কল্প বুলি আমি ক'ব পাৰো দিন যদি 7টা হয় তেতিয়াহ'লে সপ্ত কল্পই হ'ব মাৰ্কেণ্ডেয় ঋষিয়ে সপ্ত কল্প মানে 7টা দিনে মায়া দৰ্শন কৰি আছিলে মায়া দৰ্শন কৰি থাকি থাকি তেওঁ তল ওপৰ কৰি আছে মই এবাৰ কৃষ্ণত থাকো এবাৰ ক'ত থাকো এবাৰ সংসাৰত থাকো তেওঁ মায়াৰ জঞ্জাল বিলাকে জলৰ ৰূপ লৈ ভৱৰূপী মায়াৰ জলত এবাৰ তল গৈ এবাৰ উপঙি তেওঁ বিষ্ণুৰ মায়া দৰ্শন কৰি কৰি অচেতন হৈ পৰিছিলে শেষত ভগৱন্ত বিষ্ণুৱে তেওঁক শুদ্ধ ৰূপত দৰ্শন দি দিলে কি ৰূপত দৰ্শন দিলে এইটোকে এতিয়া আমি ঠিকে আছে কাৰেণ্টটো গৈছে যদি ইমান এটা অসুবিধা নহয় বাৰু ন মাতটো অকণমান ডাঙৰকৈ মাতিব লাগিব আৰু হা যে ঈশ্বৰ কৃষ্ণৰ 3টা পুৰুষ লক্ষণক যদি আমি সাক্ষাৎ কৰিব পাৰোঁ 3টা পুৰুষ লক্ষণ তেওঁ আমাক দেখুৱাইছে যে চোৱা মোৰ তত্ত্বত সদায় গভীৰতা থাকে কি গভীৰতা মই যাক যাত্ৰা কৰাও সদায় গুৰুৰ ওচৰলৈ নিওঁ মই যাক যাত্ৰা কৰাও সদায় ভকতৰ ওচৰলৈ নিওঁ মই যাক যাত্ৰা কৰাও মই তাক সদায় গংগাৰ ওচৰলৈ নিওঁ মই যাক যাত্ৰা কৰাও মই তাক শাস্ত্ৰৰ নয় আৰু বিচাৰৰ ওচৰলৈ নিওঁ মই যাক যাত্ৰা কৰাও মই কলৈ নিওঁ মোৰ শুদ্ধ তত্ত্বৰ ওচৰলৈ নিওঁ সেইটো কাৰণে গমন গম্ভীৰ আমাৰ ভিতৰত থকা চঞ্চলতাবিলাকক আমি আঁতৰ কৰিব লাগিব চঞ্চলতাৰ পৰা যদি আমি মুক্ত হ'ব পাৰোঁ আমি গভীৰতালৈ গমন কৰিব পাৰিম আমাৰ এই ভাৱ চিন্তন আৰু আমাৰ যাত্ৰাৰ গভীৰতাই আমাক কলৈ নিব বচন গম্ভীৰ কৰাব বচন যদি গম্ভীৰ হয় তেতিয়াহ'লে কি হ'ব আমাৰ জীৱন গম্ভীৰ হ'ব জীৱনৰ গম্ভীৰতাটো ভক্তিৰ ৰহস্য সেইটো কাৰণে কি বুলি কোৱা হ'ল গম্ভীৰ নাভি কমল সৃষ্টিৰ ৰহস্যটোৱে হ'ল নাভি গতিকে আমি সৃষ্টিৰ ৰহস্যৰ মাজত 3 গুণাত্মক অহংকাৰৰ দেহ ধাৰণ কৰি যদিও আমি জীৱাত্মা পৰমাত্মাৰ ভাৱনা আৰু ভক্তিৰে আমি জীৱনক শুদ্ধ পথলৈ নিব পাৰিম তাৰ পাছত কি বুলি কৈছে ত্ৰিগম্ভীৰ সপ্ত ৰক্ত পঞ্চ 5টা ৰক্ত বা অৰুণ বৰণ ঈশ্বৰৰ কৃপাত আমি গভীৰতাৰ যোগেদি জ্ঞানৰ যোগেদি ভক্তিৰ যোগেদি ঈশ্বৰ সাধনাৰ যোগেদি আমি দেখা পাম কি বুলি দেখা পাম অৰুণ নয়ন অধৰ দশন অৰুণ কৰ চৰণ নখৰে খাচয় অৰুণ কৃষ্ণৰ স্মৰণে দুখ তাৰণ আচৰিত কথা জগতৰ ঈশ্বৰ কৃষ্ণৰ নয়ন কি অৰুণ জগতৰ ঈশ্বৰ কৃষ্ণই অমৃত দৃষ্টিৰে চালেহে পবিত্ৰ জীৱবিলাক জাগ্ৰত হয় কৃষ্ণই যেতিয়ালৈকে জীৱবিলাকৰ ফালে তেওঁ অমৃত দৃষ্টিৰে চাই নিদিব তেতিয়ালৈকে প্ৰত্যেকটো জীৱই অচেতন সজ্জাত অজ্ঞানী হৈ শুই থাকিব জগতৰ কৃষ্ণৰ দৃষ্টি হ'ল অৰুণ দৃষ্টি তেওঁ দৃষ্টিত আছে পবিত্ৰতা শক্তি ভক্তি ঈশ্বৰ তত্ত্ব তেওঁ কি কৰে তেওঁ পবিত্ৰ দৃষ্টি পৰিলে অৰুণ বৰণৰ হৈ যায় প্ৰত্যেকজনে জাগ্ৰত হৈ যায় প্ৰত্যেকজনে চৈতন্য হৈ যায় তেওঁ যদি দৃষ্টি নপৰে তেতিয়াহ'লে মায়াৰ সজ্জাত অচেতন হৈ যায় তাকে বুজায় সেই অজ্ঞান আৰু অচেতনতাটোক কি বুলি মাধৱ মহাপুৰুষে লিখিছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 5বাৰ নাম গুকিলে এই 5টা লক্ষণ প্ৰকাশ পালে নাই 5টা ৰামত 5টা ৰক্তবৰ্ণ সেই 5টা ৰামত দেখুৱাইছে মাধৱ মহাপুৰুষে
ব্ৰহ্মা আদি কৰি জীৱ-জগত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় গুমতি যায়। এই 5টা ৰক্ত তত্ত্ব সাক্ষাৎ কৰিব নোৱাৰিলে অজ্ঞান আৰু অবিদ্যাত শুই থাকিব লাগিব। বোলে কোন? সৃষ্টিকৰ্তা ব্ৰহ্মাকো মই শুৱাই থৈছোঁ। মই যদি জাগ্ৰত নকৰোঁ ব্ৰহ্মাও জাগ্ৰত হ'ব নোৱাৰে। মই সৃষ্টিৰ দায়িত্ব যদিও দিছোঁ সৃষ্টি কাৰ্যও কৰিবলৈ মই শক্তি দিব লাগিব। তেওঁ জড়তাৰ পৰা মুক্ত হৈ চৈতন্য হৈ মোক উপাসনা কৰিবৰ কাৰণে মোৰ অৰুণ দৃষ্টি তেওঁত পৰিব লাগিব। তেতিয়াহে তেওঁ মোক স্তুতি আৰু উপাসনা কৰিব। অৰুণ দৃষ্টি মানে হ'ল অক্ষয় দৃষ্টি। জগতৰ ঈশ্বৰ কৃষ্ণৰ দৃষ্টি কি? অক্ষয় অব্যয়। যদি কেনেবাকৈ কৃষ্ণৰ দৃষ্টি এবাৰ পৰি যায় কি হৈ যায়? জীৱবিলাক যোগে যোগে মুক্ত হৈ গুচি যায়। মায়াৰ বন্ধনৰ পৰা মুক্ত হোৱাই নহয়, আয়াজাত কৰি থকা জীৱন জুনিৰ পৰাও অনন্ত জুনিলে গমন হৈ গুচি যায়। সেইটো কাৰণেই অৰুণ নয়ন অধৰ দহন। অধৰ মানে উঠ। উঠৰ অমৃত কি? উঠৰ অমৃত হ'ল কৃষ্ণৰ নাম গুণ। কৃষ্ণৰ নাম গুণ কীৰ্তন কৰিলে আমাৰ অধৰত অৰুণ জ্যোতি প্ৰকাশ পায়। এই জ্যোতিয়েই হ'ল কৃষ্ণৰ নিৰ্গুণ ভক্তিৰ জ্যোতি। কৃষ্ণৰ কথাৰ গুণ কীৰ্তন আৰু যশৰ কীৰ্তনে আমাৰ মুখখনক উজ্জ্বল কৰা নহয়, ঈশ্বৰৰ তত্ত্বত প্ৰকাশ হোৱাৰ ব্যৱস্থা কৰি মুখক কৰে পদ্ম সদৃশ। সেইটো কাৰণে কি বুলি কৈছে? অৰুণ নয়ন অধৰ দহন। দহন মানে হ'ল মুখ। অৰুণ কৰ চৰণ। কৰ মানে হাত, চৰণ মানে ভৰি। যি দুখন হাতেৰে নমস্কাৰ কৰিব কেৱল কৃষ্ণক, যি দুখন হাতেৰে সেৱা কৰিব গোটেই জগতক, যি দুখন হাতেৰে সৈতে সদায় জগতৰ ঈশ্বৰ কৃষ্ণৰ শুদ্ধ সাত্বিক কৰ্ম সম্পাদন কৰিব, সেই হাতৰ বৰণ কি হয়? অৰুণ বৰণৰ হয়। জগতৰ ঈশ্বৰ কৃষ্ণই সেই হাতত বাস কৰে। সেই হাতৰ পবিত্ৰতাত ঈশ্বৰৰ কৃষ্ণৰ পবিত্ৰতাৰ প্ৰকাশ হয়। সেইটো কাৰণে কি বুলি কৈছে? ঈশ্বৰ কৃষ্ণৰ অৰুণ নখ পদ্ম। নখ পদ্ম কি? ঈশ্বৰ কৃষ্ণৰ পদৰ নখ পদ্মত বাস কৰে সাধন সিদ্ধ ঋষিসকল। সিদ্ধগণ ক'ত থাকে? সিদ্ধগণ বাস কৰে জগতৰ ঈশ্বৰ কৃষ্ণৰ নখ পদ্মৰ অৰ্ধচণ্ডত। জগতৰ ঈশ্বৰ কৃষ্ণৰ অৰ্ধচণ্ডৰ প্ৰকাশ হ'ল সাধন সিদ্ধ ঋষিসকল, যিসকল উদ্ধৰেতা হৈ কেৱল জগতৰ ঈশ্বৰ কৃষ্ণকেই অনন্তকাল স্তুতি কৰি আছে। এই পৰম পবিত্ৰ সাধনা আৰু সিদ্ধিৰ দিব্য নখ পদ্মৰ যি জ্যোতি, এই জ্যোতি কৃষ্ণৰ চৈতন্য তত্ত্বত সদায় বিৰাজমান হৈ আছে। সেইটো কাৰণেই কৃষ্ণৰ নখ অৰুণ নহয়, কৃষ্ণৰ পবিত্ৰ কৰ্মই আমাক অৰুণ সদৃশ কৰে, উজ্জ্বল কৰে। কৃষ্ণৰ চৰণ অৰুণ নহয়, কৃষ্ণৰ চৰিত্ৰৰ পবিত্ৰতাই আমাৰ অৰুণ চৰণক সাক্ষাৎ কৰাই দিব পাৰে। যাত্ৰাৰ গভীৰতা আৰু পবিত্ৰতাই আমাৰ চৰণৰ পবিত্ৰতাক সাক্ষাৎ কৰায়। সেইবাবেই ৰাম যাত্ৰা কৰে বনলে, ধ্ৰুৱ যাত্ৰা কৰে বনলে, প্ৰহ্লাদ যাত্ৰা কৰে বনলে, আৰু অসুৰবিলাক যাত্ৰা কৰে সদায় স্বৰ্গলে। পুৰাণ উপপুৰাণবিলাকত আপোনালোকে চাবচোন, অসুৰবিলাকে লগত সং লৈ সদায় স্বৰ্গলে যাত্ৰা কৰে ইন্দ্ৰক আক্ৰমণ কৰি স্বৰ্গখন কাঢ়ি ল'বলৈ। জীৱনৰ স্বৰ্গস্বৰূপ সুখ ভোগটো মিছা বস্তু, সুখ ভোগটো ক্ষণস্থায়ী বস্তু। ভাগৱতৰ ভক্তিৰ তত্ত্বই ঈশ্বৰ কৃষ্ণৰ পুৰুষ লক্ষণৰ তত্ত্ব কৰি আমাক দেখুৱাইছে। চোৱা, মোৰ শুদ্ধ সাত্বিক কৰ্মবিলাকে এই জগতত সদায় বৰ্তি থাকিব। অকৰ্মবিলাক, অন্যায়বিলাক, অধৰ্মবিলাক কেতিয়াও স্থায়ী বস্তু নহয়। সেইটো কাৰণেই দেহটো অস্থায়ী বস্তু। এই দেহত যদি ঈশ্বৰৰ পঞ্চতত্ত্ব পাণ্ডৱ কৰি আমি প্ৰৱেশ কৰাই ল'ব পাৰোঁ, ধৰ্মৰূপেৰে আত্মা, বুদ্ধিৰূপেৰে ভীম, আত্মতত্ত্ব ৰূপেৰে অৰ্জুন,
সাত্বিক গুণ ৰূপেৰে নকুল, শাস্ত্ৰৰ বিচাৰ ৰূপেৰে সহদেৱ। এই 5টা বস্তু পঞ্চ পাণ্ডৱৰ 5টা তত্ত্ব কৰি পঞ্চভূতৰ দেহাত প্ৰৱেশ কৰাই দেহক যজ্ঞ কুণ্ডলৈ ৰূপান্তৰ যদি কৰিব পাৰো, পাঞ্চালী হৈ যাব। দেহৰ পবিত্ৰতাত আত্মাৰ জ্যোতিৰ প্ৰকাশ, ঈশ্বৰ তত্ত্বৰ প্ৰকাশ। দেহ হ'ল শ্ৰী মায়া, এই দেহক ধাৰণ কৰা তত্ত্ব হ'ল কি? ৰাম। প্ৰকৃতি আৰু পুৰুষৰ তত্ত্ব দেহত বাস কৰি আছে, তাক বুজায়। মাধৱ মহাপুৰুষে মানৱ দেহৰ পবিত্ৰতাক ঈশ্বৰৰ পবিত্ৰতাৰ লগত এক কৰি দেখুৱাইছে। জানাসি শ্ৰীৰাম নামে নিজ ও সমস্ত শাস্ত্ৰৰ মূল বীজ সঞ্জীৱনী পায় যাৰ নেপবে হয়। ও যদি হলা হল পান কৰে, ও পলয় বনিত যদি পৰে, অমৃতুৰ মুখত প্ৰৱেশিলে নাহি ভয়। অমৃতুৰ মুখত প্ৰৱেশিলে নাহি ভয়। মৃত্যুলে যি ভয় কৰে সেইজন ৰাৱণ, মৃত্যুলে যি ভয় কৰে সেইজন কংস, মৃত্যুৰ পৰা যি আঁতৰি থাকিব বিচাৰে সেইজন হিৰণ্যাক্ষ, মৃত্যুক যি জয় কৰিলে সেইজন পৰীক্ষিত, মৃত্যুক যি স্বীকাৰ কৰিলে সেইজন ধৰ্মৰাজ যুধিষ্ঠিৰ, মৃত্যুলে যি কোনো দিনেই ভয় নকৰিলে সেইজন হ'ল বিদুৰ। মৃত্যুৰ ভয়টো হ'ল মায়া বস্তু। এই দেহৰূপী চিৰি প্ৰকৃতি বিনাশীল, প্ৰকৃতি বিনাশীল, ক্ষয় যোৱা বস্তু। এই ক্ষয় যোৱা বস্তুটোত অক্ষৰ ব্ৰহ্মই ধৰি আছে। অক্ষৰ ব্ৰহ্ম হ'ল ৰাম। এই ক্ষয় যোৱা দেহৰ লগত অক্ষয় ব্ৰহ্ম নিৰাকাৰ নিৰ্গুণ ৰামক যদি আমি দেখা পাই যাওঁ, সমস্ত শাস্ত্ৰৰ তত্ত্বই কৈছে জগত মিছা ৰাম সঁচা। সমস্ত শাস্ত্ৰই কৈছে ৰাম নিষ্কাম, কামত ৰামক নোবোৱা। ৰামক কেনেকে পাবা? ৰামক পাবা সম্পূৰ্ণৰূপে নিষ্কাম ভাৱে। এইজন ৰামক আমি উপাসনা কৰোঁ, যিজন ৰাম আমাৰ হৃদয়ত থাকি সদায় ৰাম নামকে জপ কৰি আছে। আমি কিন্তু নাজানো। দেহটো ৰাষ্ট্ৰ সদৃশ, ধৃতৰাষ্ট্ৰ, আত্মাটো বিদুৰ সদৃশ, দাসীৰ পুত্ৰ, লুকাই থাকে, কান্দি থাকে, বুজাই থাকে, অথচ নুবুজে। ৰামৰূপী আত্মতত্বৰ লগত দেহৰূপী প্ৰকৃতি তত্ত্বক যদি আমি এক কৰি দিবলৈ হয়, দেহ পবিত্ৰ হৈ দেৱাহুতি হ'ব, পুত্ৰ ৰূপেৰে নামি আহিব জগতৰ ঈশ্বৰ কৃষ্ণ, কপিল ৰূপেৰে আমাক সাংখ্যযোগ তত্ত্ব কৈ শুনাব। সেয়াইতো শ্ৰীৰাম। জগতৰ ঈশ্বৰৰ তত্ত্ববিলাকক তেওঁৰ লক্ষণবিলাকত আমি দৰ্শন পাব পাৰোঁ। কি দৰ্শন? আমাৰ দৃষ্টি কেৱল সেইকণলৈকেহে। যিকণত সুখ আছে, যিকণত দুখ আছে, যিকণত শান্তি আছে, যিকণত অশান্তি আছে, যিকণত লাভ আছে, যিকণত লোকচান আছে, ঈশ্বৰ কৃষ্ণৰ দৃষ্টি কি? যদি ৰাতিপুৱাই ওলাই দিছে পূবৰ পৰা পশ্চিমলৈকে গোটেই জগতক পোহৰ কৰি দিব। উঠিয়েই যি জগতক পোহৰ কৰি দিব পাৰে সেয়া ৰাম। তেওঁৰ দৃষ্টি কি? সুদীৰ্ঘ নয়ন গ্ৰীবা বাহু পদ
আউৰ আঙুলি ছয় এহি পঞ্চ দীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহামহোদয়। জগতৰ ঈশ্বৰ কৃষ্ণ আৰু ভগৱান ৰাম, বামন প্ৰভু, পৰশুৰাম, এই ঈশ্বৰ প্ৰভুসকলৰ নেত্ৰ কেনেকুৱা? সুদীৰ্ঘ বুলি কৈছে, বোলে দীঘলীয়া পদুমৰ পাহিৰ নিচিনা। আমাৰ সমস্ত ভকতে ভাবি থাকিলে যে পদুমৰ পাহিটোৰ দৰে দেখিবলৈ ধুনীয়া বুলি। দেখিবলৈ ধুনীয়াটো ৰাম নহয়, দেখিবলৈ ধুনীয়াটো কৃষ্ণ নহয়, গোটেই জগতক যি ধুনীয়া দেখে সেই দৃষ্টিটোহে পদ্ম সদৃশ। গোটেই জগতক যি পবিত্ৰ দেখে সেই দৃষ্টি শক্তিটোহে ৰাম সদৃশ, কৃষ্ণ সদৃশ। বোলে কেনেকুৱা? মই জগতক চাই দিলে অজ্ঞান আধাৰ ৰূপী, মহাপাপ ৰূপী এই ক'লা যি অজ্ঞান অবিদ্যা আছিলে, এইবিলাকক মই আঁতৰ কৰি মই অৰুণ বৰণৰ জ্যোতিৰে মই সকলোকে পোহৰাই তুলিব পাৰোঁ। অজ্ঞান আৰু অবিদ্যাটোকো যি পোহৰলৈ লৈ যাব পাৰে, জ্ঞান বিদ্যাৰ সুগন্ধি য'ত প্ৰকাশ কৰি দিব পাৰে, সেই পৰম পবিত্ৰ দৃষ্টি জগতৰ ঈশ্বৰ কৃষ্ণৰ দৃষ্টি। বোলে কি? মোৰ দৃষ্টি হ'ল অৰুণ নয়ন। মোৰ দুই নয়নত বাস কৰিছে সূৰ্য। সূৰ্যৰ পোহৰে যিদৰে জগতক উত্তাপ দিছে, জগতক পোহৰ দিছে, গোটেই জগতক চলাই আছে, মই আত্মাৰূপী পোহৰ হৈ তোমাৰ মাজত থাকি মই তোমাকো ধাৰণ কৰি ৰাখিছোঁ। জগতৰ ঈশ্বৰৰ পবিত্ৰতাৰ পৰমাৰ্থিক দৃষ্টি আমাৰ দৃষ্টিত, আমাৰ চিন্তনত, আমাৰ ভাৱনাত অৰুণ নয়ন হৈ প্ৰকাশ পাব লাগিব। কেৱল শ্ৰৱণৰ আনন্দই কৃষ্ণৰ কথাই আমাক ঈশ্বৰ সাক্ষাৎ নকৰাব। আমাৰ দৃষ্টিৰ পৰিৱৰ্তন হ'ব লাগিব, আমাৰ দৃষ্টিভংগীৰ সংশোধন হ'ব লাগিব। আমাৰ দৃষ্টিভংগী গান্ধাৰীৰ দৰে ক'লাপতি স্বৰূপ অন্ধকাৰৰ পৰা অৰুণ নয়ন ৰূপী কৃষ্ণৰ অনন্ত দৃষ্টিলে প্ৰৱেশ হ'ব লাগিব। তাক বুজাই কৈছে অৰুণ নয়ন বুলি। সুদীৰ্ঘ নয়ন বুলি কৈছে। গ্ৰীবা বাহুপদ, গ্ৰীবা মানে ডিঙি, কণ্ঠ। কেৱল কৃষ্ণক যি গালি পাৰে সেইজন আছিলে কোন? কৃষ্ণক গালি পৰাজন আছিলে শিশুপাল। কৃষ্ণক কোনে স্তুতি কৰে? বেদগণে স্তুতি কৰে। কৃষ্ণক কোনে স্তুতি কৰে? অনন্ত নাগে সহস্ৰ মুখেৰে স্তুতি কৰে। কৃষ্ণক কোনে স্তুতি কৰে? সনক, সনন্দ, সনাতন, সনত কুমাৰ আৰু দেৱঋষি নাৰদে স্তুতি কৰে। জগতৰ ঈশ্বৰ কৃষ্ণৰ স্তুতি যেতিয়ালৈকে তেওঁৰ কৃপাত নহ'ব তেতিয়ালৈকে সেই সম্ভৱ নহয়। জগতৰ ঈশ্বৰ কৃষ্ণৰ কিবা বা ডিঙি হ'ল আত্মাৰ পৰা পৰমাত্মালৈকে, প্ৰকৃতিৰ পৰা পুৰুষলৈকে, পুৰুষৰ পৰা পৰম পুৰুষলৈকে এই পবিত্ৰ গীবাৰূপী তেওঁ কণ্ঠত তেওঁ নিজেই ধাৰণ কৰি আছে আত্মাৰূপী গোটেই সমস্ত জীৱক, য'ত তেওঁ দেখুৱাই আছে কৌস্তভ। কৌস্তভ ৰূপেৰে সমস্ত আত্মাবিলাকক কৃষ্ণই পৰিধান কৰি ৰাখিছে। তেওঁ কণ্ঠৰ দৈৰ্ঘ্যতাত গোটেই জগত বাছি ৰাখিছে। সেইবাবেই গীবা বাহু পদ। কেনেকুৱা সুদীৰ্ঘ। কণ্ঠত প্ৰকাশ পাই বেদমন্ত্ৰ, কণ্ঠত প্ৰকাশ পাই ৰামকৃষ্ণ নাম, কণ্ঠত প্ৰকাশ পাই ঈশ্বৰ তত্ত্ব কৌস্তুভ ৰূপেৰে। সেইবাবে সুদীৰ্ঘ গ্ৰীবা আৰু কি বাহু। এই বাহু মানে কি? এফালে বাম সিফালে সোঁ, বাহু দুটা। এফালত বাম হস্ত, ইফালত সোঁ হস্ত। বাম হস্তত ভক্তি, সোঁ হস্তত কৰ্ম। ভক্তি আৰু কৰ্ম যদি এক কৰি দিয়া যায় তাক কোৱা হয় কি বুলি? বাহুপদ এক কৰি দিয়া। এই দুখন বাহুৱে দুটা তত্ত্বক বুজাইছে। এখন বাহুত ভক্তিক, অন্যখন বাহুত কৰ্মক। এই বাহুৰূপী যদি ভক্তিৰ কৰ্মই নিস্পৃহ নহয় তেতিয়াহ'লে কি কৰিব? আমালৈ বন্ধন আনিব, মায়াৰ বন্ধন আনিব। এই মায়াৰ বন্ধনটোৰ নাম ৰখা হৈছিলে সুবাহু।
মায়াৰ বন্ধনটোৰ নাম তেতা যুগত ৰখা হৈছিলে কি সুবাহু কাৰ পুত্ৰ তাৰকাৰ পুত্ৰ তাৰকা মানে অজ্ঞান আৰু অবিদ্যা তাৰকা মানে হ'ল অজ্ঞান এই তাৰকাৰূপী অজ্ঞানৰ পুত্ৰ কি বিষয় বন্ধন মায়াৰ বন্ধন জড় বন্ধন এই জড় বন্ধন বিলাকৰ পৰা আমাক যি মুক্ত কৰে সেইজন হ'ল মহাবাহু ভগৱান ৰামচন্দ্ৰক মহাবাহু বুলি সম্বোধন কৰিছিলে সেই সময়ত বিশ্বামিত্ৰ ঋষিয়ে হে ৰাম তুমি মহাবাহু তুমি মোৰ যজ্ঞ ৰক্ষা কৰি দিলা মই যেতিয়াই যজ্ঞৰ সংকল্প লওঁ মই তেতিয়াই কাকো বধ কৰিব নোৱাৰো মই জগতক বিষ্ণুময় দেখিব লাগে অসুৰবিলাকে ৰাক্ষসবিলাকে আহি মোৰ যজ্ঞ নষ্ট কৰিলেও মই তেওঁলোকক আশীৰ্বাদ দিব লাগে মই তেওঁলোকৰ অমংগল চিন্তা কৰিব নোৱাৰা হৈ যাওঁ তুমি মহাবাহু স্বৰূপ ঈশ্বৰৰ তত্ত্ব আহি মোৰ সৎকৰ্মৰূপী যজ্ঞত তুমি নিজেই ৰখিয়া হৈ সুবাহু স্বৰূপ মায়া আৰু মোহৰ বন্ধনক তুমি দূৰ কৰি মৰিচাচ দ্বীপত নি পেলাই দিলাগে সেই বাহুক কি বুলি কোৱা হৈছে সুদীৰ্ঘ নয়ন গিবা বাহু বুলি যিজনৰ বাহুৱে গোটেই জগতক স্পৰ্শ কৰি মায়াৰূপী মাৰিচক মৰিচাচ দ্বীপত পেলাবগে পাৰে সেই পৰম পবিত্ৰ মহাবাহু স্বৰূপ ঈশ্বৰৰ তত্ত্বক আমি সাক্ষাৎ কৰিব লাগিব সেইটো কাৰণেই সুদীৰ্ঘ নয়ন গিবা বাহু আৰু পদ চৰণ হ'ব লাগিব দীঘল বোলে কেনেকুৱা দীঘল তুমি মায়াযুক্ত ভ্ৰান্তিত বাস কৰা তুমি জীৱনত কেৱল সুখক সাক্ষাৎ কৰিব বিচৰা বল আৰু বীৰ্যৰে তুমি হ'লা এজন বলিৰাই এই বলিৰাই স্বৰূপ তোমাৰ জীৱনত মোৰ পৰম পবিত্ৰ চৰণৰ দৈৰ্ঘ্যতাক মই প্ৰকাশ কৰি দেখুৱাম তোমাৰ চৰণে ভূমিক স্পৰ্শ কৰে মোৰ চৰণে স্পৰ্শ কৰে কি স্বৰ্গ মৰ্ত্য আৰু পাতাল যিজনৰ চৰণে স্বৰ্গ মৰ্ত্য আৰু আকাশকো স্পৰ্শ কৰে সেইজনৰ পদক কোৱা হয় সুদীৰ্ঘ পদ সুদীৰ্ঘ নয়ন গিবা বাহু পদ আউৰ আঙ্গুলি ছয় এই আঙ্গুলিৰে সৈতে ব্ৰহ্মডিম্বৰ কটাক্ষ স্পৰ্শ কৰিছিলে বামন প্ৰভুৱে যেতিয়া বলিক চলনা কৰিছিলে জগতৰ ঈশ্বৰে আমাক কল্যাণ সাধন কৰিবৰ কাৰণে তেওঁ তত্ত্বক আমাৰ মাজত বিৰাজ কৰাবৰ কাৰণে কি কৰে আমাক তেওঁ আশীৰ্বাদ দিয়াৰ চলেৰে আহি আমাক চলনা কৰিও চায় বল আৰু বীৰ্যৰে আমি প্ৰত্যেকে একোজন সুখৰ সাধক আমি দুখত কেতিয়াও মানি ল'ব নোখোজো সুখৰ সাধকক কোৱা হয় বলি বুলি যেহেতু আমাৰ লগত বল বীৰ্য আছে আমি কেৱল সুখী হ'ব বিচাৰো জগতৰ ঈশ্বৰে কৈছে ক্ষণস্থায়ী সুখটোক লৈ কি কৰিবা মোৰ সুখ হ'ল অনন্ত মোৰ সুখ হ'ল অনাদি মোৰ পৰম তত্ত্বৰ সুখ লাভ কৰা স্বৰ্গত বাস কৰি কিয় ডুব যাব বিচাৰিছা মই তোমাক নি সুতলত ৰাখিম য'ত সুখো নাই য'ত দুখো নাই য'ত লোভো নাই য'ত মোহো নাই য'ত কামো নাই য'ত ক্ৰোধো নাই সেই ঠাইখনকহে কোৱা হয় সুতল বুলি সেইখন দেখা ঠাই নহয় নেদেখা ঠাই সৎকৰ্ম কৰি কৰি গৈ থাকিলে আমাৰ সৎকৰ্মবিলাক 100 নম্বৰ বাৰ নিৰ্গুণত প্ৰৱেশ হ'ব সেইটো কাৰণে বলিৰ 100 নম্বৰ যজ্ঞত আহিছে বামন প্ৰভুৱে দান ভিক্ষা কৰিবলৈ এই বামন প্ৰভুৰ ভক্তিৰ পৰম পবিত্ৰ পদৰ যি পবিত্ৰতা এই পবিত্ৰতা তেওঁ প্ৰকাশ কৰি দেখুৱালে দান ভিক্ষা কৰি যিজনে সকলোকে দিয়ে সেইদিনাখন তেওঁ ভিক্ষা কৰিলে জগতৰ ঈশ্বৰ কৃষ্ণৰ কৃপাত গোটেই জগত চলি আছে আমি বৰ্তি আছো সেইজন জগতৰ ঈশ্বৰে সেইদিনাখন কৃপাৰ কৰি বলিক ভিক্ষা কৰিলে মোক কেৱল 3 পদ দিলেই হ'ব এই 3 পদ কি ৰাজসিক তামসিক আৰু সাত্বিক 3 অহংকাৰ জগতৰ ঈশ্বৰ কৃষ্ণৰ বস্তু এই 3 পদ কি ভূমি বাক্য আৰু মন সেইটো কাৰণে কৈছে কি বুলি পৃথিৱী স্বৰ্গ আৰু শিৰত ভৰি এই শিৰত ভৰিটোৱে হ'ল মন জগতৰ ঈশ্বৰক আমি একো দিব নোৱাৰো কি দিব পাৰিম যদি দিব লাগে মোৰ দেহাটো দিব লাগিব তাকে কোৱা হ'ল দেহ পৃথিৱী যদি দিব লাগে কি মই সুখৰ সাধক মোৰ জীৱনৰ সুখ শান্তি কেৱল তুমি হোৱা
তোমাৰ গুণ দোষ আৰু লীলাৰ শ্ৰৱণ কীৰ্তনে মোৰ জীৱনত যদি দুখ দিয়ে মই তাকো স্বীকাৰ কৰিম, যদি সুখ দিয়ে মই তাকো বৰণ কৰিম। এই সমস্ত জীৱনৰ সুখবিলাকক তেওঁ দান দিয়াটোক কি বুলি কোৱা হয়? স্বৰ্গদান। এটাইতকৈ ডাঙৰ দানটোৱে হ'ল মনটো দি দিয়া। মনটোক যেতিয়ালৈকে কৃষ্ণক দিয়া নাযাব তেতিয়ালৈকে যজ্ঞ সম্পূৰ্ণ নহ'ব। সেইটো কাৰণে 3 নম্বৰ পদটো দিবলৈ বলিয়ে ঠাই বিচাৰি নাপাইছিলে। কাক সুধিলে ঠাইৰ কথা? ঠাইৰ কথা সুধিলে বিন্ধ্যাৱলীক। বিন্ধ্যাৱলীয়ে কৈছে এখন ঠাই এতিয়াও বাচি আছে। বোলে ক'ত? আপোনাৰ শিৰত। শিৰত কি আছে? শিৰত মস্তিষ্ক আছে। মস্তিষ্কত স্মৃতি আছে। স্মৃতি শক্তিত মন আছে। মন ৰূপেৰে কৃষ্ণ তাত বাস কৰি আছে। আমাৰ দেহত থকা মনত ৰামৰূপী ঈশ্বৰৰ চৰণৰ স্পৰ্শ যদি সংযোগ হৈ যায়, জীৱাত্মা আৰু পৰমাত্মা এক হৈ গুচি যাব। সৃষ্টিৰ ৰহস্য সাক্ষাৎ হৈ গুচি যাব। আমি এই পৰম ব্ৰহ্মৰ অংশ আছিলোঁ। ব্ৰহ্মডিম্ব ভাগি যাব। ব্ৰহ্মডিম্বৰ কটাক্ষৰ পৰা ববলৈ ল'ব গংগা। এই গংগাই হ'ল আমাৰ চকুবাণী। জগতৰ ঈশ্বৰ কৃষ্ণক কায় বাক্য আৰু মন দান কৰাৰ পাছত আমাৰ দুচকুৰে ভক্তিৰ গংগা বব লাগিব। এই ভক্তিৰ গংগা ক'ত বাস কৰে? হৃদয়ৰ পবিত্ৰতাত শিৱৰূপী জটাত বাস কৰে। এই জটাই হ'ল চিন্তন আৰু মনন। বিষয় বাসনাৰ বন্ধনদি নাথাকে। ক'ত থাকে? বিষয় বাসনাৰ বন্ধনৰ পৰা মুক্ত হৈ কৈলাশ ধামত থাকে। জগতৰ ঈশ্বৰ কৃষ্ণৰ সুদীৰ্ঘ নয়ন গিবা বাহু পদ আৱৰ আঙ্গুলি ছয়। এহি পঞ্চ দীৰ্ঘ স্মৰণে কৃষ্ণৰ মিলে মহামহো দয়। সেই কৃপালু বাপ সমস্ত আই সমস্ত প্ৰায় 47 মিনিট আমাৰ এই ভাগ হৈছে। আমি এইকেইটা তত্ত্ব আৰু আজি পৰ্যালোচনা নকৰোঁ। আপোনালোকে দায় দোষ নধৰিব। স্কন্ধ উন্নত ভুৱনাশা পদ উন্নত নখ হৃদয় এহি ছয় স্থান উন্নত কৃষ্ণৰ স্মৰণে মুখ মিলয়। স্কন্ধ উন্নত। স্কন্ধ মানে কি? স্কন্ধ মানে হ'ল পাৰ্ট। স্কন্ধ মানে হ'ল খণ্ড। বোলে কি খণ্ড? বোলে প্ৰথম খণ্ড। স্কন্ধ আকাৰে কি আছে? বোলে মই 12টা স্কন্ধ। মোৰ প্ৰতিটো স্কন্ধই উন্নত। ভাগৱতৰ প্ৰতিটো স্কন্ধই ঈশ্বৰ তত্ত্ব। সেইটো কাৰণে উন্নত। স্কন্ধ উন্নত। আৰু কি বুলি কৈছে? ধ্ৰুৱ। ধ্ৰুৱ মানে কি? 2 চকুৰ মাজটো। বোলে কেনেকুৱা উন্নত? বোলে তাৰ পৰা মই শিৱক জন্ম দিয়াই দেখুৱাইছিলোঁ। কি কৰিছিলে? সহস্ৰ বছৰ তপস্যাকে কৰে। মোৰ যদি তত্ত্বক সাক্ষাৎ কৰিবলৈ হয় তেতিয়া তপস্বী হৈ যায়। নাসাপদ। নাকত কোন থাকে? নাকত থাকে অশ্বিনী কুমাৰদ্বয়। নাকৰ পৰা কি প্ৰকাশ হৈছিলে? উদ্ধাৰকাৰী ঈশ্বৰ অৱতাৰ যাৰ নাম হ'ল বৰাহ। বৰাহ ৰূপী ঈশ্বৰৰ গভীৰ ভক্তিৰ দিব্যযজ্ঞ তত্ত্বত মই প্ৰৱেশ হৈ আছো। বৰাহৰ 4 পদ কি? তপস্যা, সুচিতা, দয়া, দান আৰু সত্য। এয়াই হ'ল বৰাহৰূপী ঈশ্বৰৰ দিব্যযজ্ঞ বৰাহৰ ধৰ্মৰ 4 পদক তেওঁ তত্ত্বৰূপেৰে ধাৰণ কৰি গোটেই জগতক তেওঁ উদ্ধাৰ কৰে। উদ্ধাৰ কৰে কিহত? ভক্তিৰ দন্তত, জ্ঞানৰ দন্তত, শাস্ত্ৰৰ নয় আৰু বিচাৰৰ দন্তত, যি দন্ত দিব্য জ্যোতিৰ ৰূপ লৈ গোটেই জগতকে তেওঁ ধৰি ৰাখিছে। বিৰাট ৰূপত তেওঁ ধৰি ৰাখিছে। ক্ষুদ্ৰ ৰূপত তেওঁ কি হৈছে? শাস্ত্ৰৰ তত্ত্ব মৰ্মৰ অৰ্থ হৈ আমাক দেখা দিছে। এইদৰে জগতৰ ঈশ্বৰে হৃদয়ৰ গভীৰতাত আৰু উচ্চতাত, নখ পদ্মৰ উন্নত চিহ্নত সমস্তৰে জ্যোতি হৈ তেওঁৱেই প্ৰকাশ লাভ কৰি আছে। এইবিলাকক যদি আমি স্মৰণ কৰোঁ, আমাৰ জীৱন মায়াৰ ভ্ৰান্তিত বন্ধনযুক্ত। মায়াৰ ভ্ৰান্তিযুক্ত বন্ধনৰ পৰা জগতৰ ঈশ্বৰ কৃষ্ণৰ 21টা পুৰুষ লক্ষণে আমাক মুখ্যলৈ লৈ যাব।
ধৰ্মৰ পৰা মুখ্য ডাইৰেক্ট গৈ পাম মাজত কি থাকি যাব কাম আৰু অৰ্থ ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ নহয় জানো ঈশ্বৰ কৃষ্ণৰ পুৰুষ লক্ষণে দুটা বস্তুক মাজতে নাইকিয়া কৰি দিয়ে ধৰ্মৰ পৰা ডাইৰেক্ট কলৈ লৈ যাব মুখ্যলৈ লৈ যাব অৰ্থ আৰু কাম নিস্তেজ আৰু নিষ্ক্ৰিয় হৈ থাকি যাব পৰমাৰ্থ সাৰ ঈশ্বৰৰ তত্ত্ব হৈ গোবিন্দৰ গুণ যশ আৰু লীলা হৈ চাৰি বেদৰ তত্ত্ব 14 শাস্ত্ৰ 18 পুৰাণৰ ঈশ্বৰীয় অনুভৱ হৈ শাস্ত্ৰত বাস কৰিছে সেই কৃপালু বাপ সমস্ত আমাৰ শ্ৰদ্ধাৰ পাঠক বাপ লস্কৰ বাপক বহুত সময় আজি আমি কষ্ট দিলোঁ যে কীৰ্তন বন্ধ ৰাখি আপোনালোকে আমাক সোধাৰ কাৰণে আমি উত্তৰ দিব লগা হ'ল উত্তৰটো দিলে বহুত দীঘল হয় আমাৰ যদি কিবা ভুল ত্ৰুটিও হৈছে আপোনাৰ সব আমাৰ গুৰুস্বৰূপ আপোনাৰ সব সন্ত মহন্ত আমাৰ প্ৰতি দয়াশীল হৈ আমি এই ভাগি পাঠ পৰ্যালোচনাৰ ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ